নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মৃন্ময় বৰা। আপোনালোক সকলোকে আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আৰম্ভ কৰিম বহুপদ অধ্যায়টোৰ দ্বিতীয়টো অনুশীলনী। ইয়াৰ পূৰ্বটো অনুশীলনীত আমি বহুপদৰ বিষয়ে অলপ চমু আভাস ল'লোঁ। গতিকে আমি আজি আহকচোন আৰম্ভ কৰোঁ অনুশীলনী 2.2। এতিয়া অনুশীলনী 2.2ত প্ৰথমটো কুৱেশ্যন কি দিয়া আছে ইয়াতে দিছে যে কি 5x - 4x² + 3 বহুপদটোৰ মান নিৰ্ণয় কৰা। যেতিয়া ইয়াত xৰ ভ্যালু দিয়া আছে, xৰ ভ্যালু এটা বেলেগ বেলেগকে দিয়া আছে ইয়াতে, তো আমি xৰ ভ্যালু সেই যিটো আমাৰ বহুপদ দিয়া আছে সেই বহুপদ ৰাশিটোত আমি xৰ ভ্যালুটো পুট কৰি পেলাই xৰ ভ্যালুটো আমাৰ উলিয়াবলৈ দিছে। আমি তেনেকৈ এইখিনি অংক সমাধান কৰিম। গতিকে আমি আহকচোন 1 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। 1 নম্বৰ সলিউশন। ইয়াত আমাৰ বহুপদ ৰাশিটো কি দিয়া আছে 5x - 4x² + 3। এটা আমাৰ বহুপদ ৰাশি দিয়া আছে। এতিয়া আমি এই বহুপদ ৰাশিটো সমাধান কৰিব লাগিব য'ত নেকি আমাৰ xৰ ভ্যালু বেলেগ বেলেগকে দিয়া আছে। ফাৰ্স্ট আমি xৰ ভ্যালু যি দিয়া আছে সেইটো মতে পাতি পাওঁ। ইয়াত ফাৰ্স্ট দিয়া আছে x = 0। এতিয়া আমি আপোনালোকে মন কৰিব আমাৰ এই যিটো বহুপদ দিয়া আছে সেই বহুপদ ৰাশিটোত আমি xৰ জেগাত 0 বহাব লাগিব আৰু 0 বহাই পেলাই আমি এই গোটেই ৰাশিটোৰ ভ্যালুটো কি হ'ব সেইটো আমি উলিয়াম। হয়, এতিয়া xৰ জেগাত যদি আমি 0 বহাওঁ, এতিয়া x = 0, 5x - 4x² + 3 বহুৱাই পাওঁ। এই বুলি আপোনালোকে লিখিব পাৰে। এতিয়া যদি আমি xৰ ভ্যালু এই বহুপদটোত বহাওঁ তেতিয়া কি হ'ব 5x - 4x² + 3। এতিয়া আমি xৰ ভ্যালু জেগাই জেগাই বহাই দিম। 5xৰ জেগাত আমি কি বহাম 0 * 0 - 4 * 0² + 3। এতিয়া 5ৰ লগত 0 পূৰণ কৰিলে আমাৰ সদায় 0 ওলাই আহে। এনসাৰ 0 - 0² কৰিলেও 0 আহিব আৰু 0ৰ লগত 4 পূৰণ কৰিলে 0 আহিব প্লাছ 3। হয়, এতিয়া আমাৰ থাকিলগে কি 0 পৰা 0 গ'লে 0ই থাকে। নেক্সট আমাৰ থাকিলগে 3। এতিয়া আমি এইটো এনেকে নকৰি আৰু বেলেগ এটা ধৰণে কৰিব পাৰোঁ। এইটো আমি কেনেকৈ কৰিম, আমি ইয়াত কি কৰিম, ইয়াত আমি যেতিয়া বহুপদ ৰাশি ক্যালকুলেশন কৰোঁ তেতিয়া আমি px বুলি এটা মান ধৰো। px হয় ধৰো px = 5x - 4x² + 3। মানে এইটো আমি পিও ধৰিব পাৰোঁ, কিউ ধৰিব পাৰোঁ, আৰো ধৰিব পাৰোঁ, বিও ধৰিব পাৰোঁ, এবো ধৰিব পাৰোঁ, যিকোনো ধৰিব পাৰোঁ। আমি এতিয়া এইটো পিয়ে ধৰিছোঁ, এইটো এটা প্ৰতীক বুলি তোমালোকে ভাবি ল'লে হ'ল। এতিয়া px = ইমান, এতিয়া p xৰ জেগাত আমি কি পাতিম 0 = 5x - 5x নেপাতো, 5ৰ লগত 0 পূৰণ হ'ব * 0² + 3। থাকিলে কি 0 - 0 + 3 = 3। গতিকে 1 নম্বৰটো আমাৰ হৈ গৈছে। এতিয়া নেক্সট আমি xৰ ভ্যালু বেলেগ এটা দিয়া আছে 2 নম্বৰত। 2 নম্বৰত কি দিছে x = -1 হ'ল। এতিয়া x = -1 আমি xৰ জেগাত আমি -1 বহাই পেলাই ইয়াৰ ভ্যালুটো উলিয়াব লাগিব। ধৰো আৰু লেট লিখিব পাৰে ইংলিছ মিডিয়ামৰ খিনিৰ কাৰণে। ধৰো নহ'লে লেট px = কি হ'ব 5x - 4x² + 3।
এইটো ব্ৰেকেট দিব p minus 1 is equal to 5 x ৰ জেগাত আমাৰ কি বহিব -1 -4 ব্ৰেকেট -1 হোল স্কোৱাৰ প্লাছ 3 এতিয়া 5 ৰ লগত 1 পূৰণ হ'ব 5 মাইনাছ থকাৰ কাৰণে মাইনাছ আহিল ইফালে আমাৰ -1 হোল স্কোৱাৰ হ'লে কি হ'ব 1 হ'ব গতিকে 1 যেহেতু হ'ব গতিকে 1 × 4 4 আৰু -2টো আছে প্লাছ 3 এটা আমাৰ থাকিলগে নেক্সট হ'ব আমাৰ কিমান -5 -4 is equal to -9 plus 3 therefore লাষ্টত আমাৰ কিমান থাকিলগে -3 plus -9 plus 3 is equal to -6 যেতিয়া আমি মাইনাছ মাইনাছ এড কৰো মাইনাছ মাইনাছ ক্যালকুলেশন হলে সদায় মাইনাসে আহিব টাৰ্মটো যেহেতু এটো ধাৰ হৈ আছে এটো ধাৰ হৈ আছে হয় না নহয় গতিকে দুইটা ধাৰ হৈ থাকিলে আলটিমেট ৰিজাল্টটো ধাৰেই পাম আমি গতিকে -5 -4 is equal to -9 হয় আৰু যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে গতিকে ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকিলে সদায় কি হয় তাৰ ফলাফলটো সদায় মাইনাছতে ওলাব এতিয়া আমাৰ 2 নম্বৰটো হৈ গ'ল নেক্সট আমি কৰিম 3 নম্বৰটো ইয়াত x ৰ ভ্যালু আমি কি বহাম x ৰ ভ্যালু এবাৰ আমি 2 বহাম এটো 3 নম্বৰ দি লব আপোনালোকে এতিয়া x ৰ ভ্যালু 2 বহালে আমি কি পাম ধৰো ex is equal to 5x minus 4x square plus 3 এতিয়া x ৰ জেগাত কি বহাম আমি 2 বহাম 5 into 2 minus 4 into 2 square plus 3 থাকিলে কি আমাৰ 5 to the 10 minus 2 square কিমান হ'ব 2 square হ'ব আমাৰ 4 4 into 4 16 যেহেতু মাইনাস আছে আগত গতিকে মাইনাস ডাল আমাৰ থাকি যাব প্লাস 3 হল এতিয়া 16 ৰ পৰা 10 গলে কিমান থাকে 6 হয় আৰু যেহেতু মাইনাস আছে 16 ৰ আগত মাইনাস থকাৰ কাৰণে আমাৰ মাইনাস চিহ্ন আহি যাব প্লাস 3 আমাৰ এনসাৰটো কিমান হ'লগে -3 গতিকে এই অংকখিনি সহজেই হয় ইয়াত খালি আমি x ৰ ভ্যালুটো যেটো দিয়া আছে এই ভ্যালুটো আমি এই পলিনোমিয়ালটো পাতি পেলাই আমি এটো আমি সৰল কৰি পেলাই আলটিমেট ভ্যালুটো আমি উলিয়ামগে এই ৰাশিটো আমি আলটিমেট ভ্যালুটো আমি উলামগে তো 1 নম্বৰ আমাৰ কোৱেশ্চন গুটেকিটা সমাপ্ত হৈছে এতিয়া আমি আহিছো 2 নম্বৰ কোৱেশ্চনলৈ এটা 2 নম্বৰটোত কি দিয়া আছে এত কৈছে কি তলৰ বহুপদবোৰৰ প্ৰত্যেকৰে বাবে p0 p1 p2 নিৰ্ণয় কৰা এতিয়া ইয়াত কিছুমান বহুপদ দিয়া আছে বহুপদ ৰাশি দিয়া আছে আমাৰ তাত আমাৰ এই যেটো বহুপদ হয় সেই বহুপদটোৰ ভিতৰত আমাৰ যেটো চলক দিয়া থাকিব এই চলকটোৰ এটা ভ্যালু দিয়া আছে হয় ফাৰ্স্ট চলকটোৰ মানে ফাৰ্স্ট আমাৰ ভ্যালুটো কি দিয়া আছে চলকটোৰ 0 নেক্সট 1 আৰু তাৰ পিছত আমাৰ 2 দিয়া আছে এতিয়া আমি ইয়াত কৰিলে বস্তুটো ভালদৰে বুজি পাম ইয়াত আমাৰ কি দিয়া আছে p is equal to মানে p is equal নহয় p0 দিয়া আছে ফাৰ্স্ট মানে চলকৰ ভ্যালুটো দিয়া আছে p1 দিয়া আছে আৰু এটা কি দিয়া আছে p2 দিয়া আছে হয় এতিয়া আমাৰ 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে py ইয়াত আমাৰ চলকটো y হিচাপে আছে মানে আমাৰ যেটো ভেৰিয়েবল হয় এটো আমাৰ y হিচাপে আছে y বুলি আছে প্লাস 1 এটো আমাৰ প্ৰথমটো বহুপদ এটো এই বহুপদটো দি আমি কি কৰিম আমি y ৰ ঠাইত 0 বহাব লাগিব এবাৰ 1 বহাব লাগিব এবাৰ 2 বহাব লাগিব এই গুটেকিটা বহাই পেলাই আমি ইয়াৰ ভ্যালুটো উলিয়াব লাগিব এতিয়া ফাৰ্স্ট আমি y ৰ জেগাত কি বহাম 0 p0 হয় যেহেতু আমাৰ চলক কি দিয়া আছে y দিয়া আছে হয় গতিকে চলকৰ জেগাত আমি এতিয়া 0 বহাব লাগিব চলকৰ ভ্যালু দিয়া আছে আমাৰ এতিয়া p0 গতিকে এটো আমাৰ কি হ'ব 0 স্কয়াৰ minus 0 plus 1 এতিয়া 0 স্কয়াৰ কৰিলে কি হ'ব 0 হ'ব আৰু 0 minus 0 হলে 0 হয় থাকিলগে কি আমাৰ 1 নেক্সট 2 নম্বৰটো ইফালে কৰি দিছো মানে একৰে দুইটো আৰু এতিয়া p ৰ জেগাত আমি কি বহাম আমাৰ p ৰ জেগাত নহয় ক্ষমা কৰিব y ৰ জেগাত আমি কি বহাম এবাৰ 1 আৰু আমাৰ ৰাশিটো কি দিয়া আছে y স্কয়াৰ minus y plus 1 গতিকে আমি 1 স্কয়াৰ minus 1 plus 1 1 স্কয়াৰ কৰিলে কি হয় 1 এ হ'ব -1 plus 1 হয়
-1 + 1 কেঞ্চেল যাব, থাকিলগে কি আমাৰ 1 হয়। আমাৰ এটা ৰাশিৰ আমি দুটা সমাপ্ত কৰিছো। এতিয়া আমাৰ নেক্সটটো আমাৰ কি দি কৰিব দিছে, y ভেলু 2 দি পেলাই কৰিব দিছে। গতিকে y স্কোৱাৰ জেগাত আমি কি পাতিম, 2 পাতিব লাগিব, মানে 2 স্কোৱাৰ। ফাৰ্ষ্ট আপোনালোকে ৰাশিটো পাতি ল'ব, 2 স্কোৱাৰ -2 + 1, 2 স্কোৱাৰ কৰিলে কিমান হ'ব, 4 -2 + 1 হ'ল 4 - 2 হয়গৈ আমাৰ কিমান, 2 + 1 থাকিলগে 2 + 1 থাকিলগে 3। তো 1 নম্বৰ কেইটা হৈ গ'ল। এতিয়া আমি আহিছো 2 নম্বৰটোলৈ। তেনেকে আপোনালোকে কৰি যাব লাগিব, আৰু গোটেইকেইটা আমাৰ যিকেইটা কুৱেশ্যন দিয়া আছে, গোটেইকেইটা কুৱেশ্যনটো আমি 3বাৰ কৰিব লাগিব। 3বাৰ আমি এই চলকৰ ভেলু, মানে চলকৰ জেগাত আমি সেই ভেলু পাতি পেলাই সেই ৰাশিটোৰ ভেলু উলিয়াব লাগিব। 2 নম্বৰটো আমাৰ কি দিয়া আছে, 2 নম্বৰটো আমাৰ চলকটো t বুলি আহিছে, গম পাইছে। আমাৰ ৰাশিটো কি দিয়া আছে, 2 + t + 2t² - t³ হ'ল। তো আমাৰ অলপ ডাঙৰকে দিছে ৰাশিটো। এতিয়া আমি এটা কি কৰিম, t জেগাত ফাৰ্ষ্ট 0 বহাব লাগিব। তো আমাৰ হ'ব কি, 2 + t ঠাইত আমি 0 বহাম, +2 × 0² - 0³ t ভেলু কি দিয়া আছিলে, ফাৰ্ষ্ট 0 দিয়া থকাৰ কাৰণে আমি 0 বহাব লাগিব। এতিয়া আমি এইটো কৰিম, 2 + 0 + 0² কৰিলে কি হয়, 0 হয়, 0 × 2 0 - 0 হয়। আমাৰ এতিয়া ভেলু থাকিলগে কি, 2, কাৰণ 0ৰ কোনো ভেলু নাই ইয়াতে হয়। 0 - 0 = 0, 0 + 0 = 0 হ'ব হয়নে, 0 - 0 = 0, গতিকে 0 + 0 হ'ব, 0 হ'ব, গতিকে থাকিলগে কি আমাৰ 2। প্ৰথমটো আমাৰ হ'লগে। 2 নম্বৰটো মই এইফালে কৰি দিছো। এবাৰ আমি p জেগাত কি বহাম, 1। আমাৰ ৰাশিটো হ'ব 2 + t + 2t² - t³ -t³ হ'ল। এতিয়া আমি t জেগাত কি বহাম, 1 বহাব লাগিব। 2 + 1 + 2 ব্ৰেকেট 1² - 1³ 2 + 1 3, এবাৰতে কৰি দিলো, +2 1² কৰিলে কিমান হ'ব, 1² মানে 1, গতিকে 1 × 2 কৰিলেও সেই 2 হ'ব, 2 - 1³ কৰিলে 1 হ'ব। 1ক যিমান টাইমে আমি মাল্টিপ্লাই নকৰোঁ কিয়, চেম নাম্বাৰ, গতিকে এইটো আমি সদায় 1 পাম, গতিকে 1 থাকিলগে। নেক্সট 3 + 2 কিমান হ'ব, 5, 5 - 1 = 4, আমি আৰু সৰু কৰি থাকিব পাৰোঁ, 3 + 2 5 - 1, নেক্সট হ'ব আমাৰ 4 হয়, যিহেতু সৰু সংখ্যাৰ আগত মাইনাছ আছে, গতিকে আমাৰ মাইনাছ চিন নাহে কেতিয়াও। তেনেকে আমাৰ আমি t ঠাইত 1 বহাই পেলাই আমি পালো। নেক্সট মই ইয়াতে কৰি দিছো, এইখিনিতে হৈ যাব। এবাৰ আমি t জেগাত কি বহাম, t জেগাত বহাম আমি এবাৰ 2, মই এবাৰতে কৰি দিলো। t জেগাত যদি আমি 2 বহাওঁ তেতিয়া কি পাম, 2 + আমাৰ ৰাশিটো +t² - t³ 2 + 2 + 2 ব্ৰেকেট 2² - 2³ এবাৰ আমাৰ কিমান হ'ব, 2 + 2 4 + 2² কৰিম আমি, 2² কৰিলে কি হয় 4, 4 × 2 8 - 2³ কৰিলে কিমান হয় আমাৰ 8 হয়, মানে 2 × 2 × 2, 2³ মানে কি 2 × 2 × 2 হয়, 2 × 2 × 2 কৰিলে কিমান হয়, 2 × 2 4, 4 × 2 8, এইটো আহিব আমাৰ। তো 2³ মানে আমাৰ কিমান হ'ব, 8, 2³ আমাৰ কিমান আহিলে এবাৰ, 8 আহিলে। তো এইটো আমাৰ কিমান থাকিলে, 4, কাৰণ +8 - 8 = 0, আমাৰ নেক্সট থাকিলে 4। তো 2 নম্বৰখিনি আমাৰ হৈ গ'ল। তো এনেকৈ আমি এই 2 নম্বৰ কুৱেশ্যনটোৰ বাকীকেইটাও কৰিব পাৰিম। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আহিলোঁ।
3 নম্বৰ কুৱেশ্যনটোত আমাৰ কি দিয়া আছে ইয়াতে ৰাশিটো দিয়া আছে px ইকুৱেল টু x কিউব হ'ল এতিয়া আমি ফাৰ্ষ্ট কি কৰিম x কিউব তো x ৰ জেগাত আমি কি বহাম 0 বহাম হয় p0 ইকুৱেল টু 0 কিউব 0 কিউবে কৰক লাগিলে স্কোৱাৰে কৰক টু দি পাৱাৰ 4 কৰক টু দি পাৱাৰ 6 কৰক টু দি পাৱাৰ 7 কৰক আমাৰ কিমান থাকে সদায় 0 হ'ব কিন্তু আমাৰ 0 নেক্সট আমি x ৰ জেগাত কি বহাম 1 তো p1 is equal to 1 কিউব মানে 1 নেক্সট আমি কি বহাম 2 হ'ল 2 বহাই আমি কি পাম x কিউব দিয়া আছে যেহেতু আমাৰ ৰাশিটো গতিকে আমি x কিউবৰ জেগাত এতিয়া কি বহাম আমি 2 কিউব এই 2 কিউব মানে আমি কি পাইছিলো অলপ আগত আমি কৰিলো 2 কিউব মানে 8 তো 3 নম্বৰ কুৱেশ্যন কিটা আমাৰ হ'ল মই 4 নম্বৰ কুৱেশ্যনটো যেটো দিয়া আছে এটো হোমৱৰ্ক হিচাপে থলো 4 নম্বৰ কুৱেশ্যনটো মই পাতি দিছো লাগিলে px is equal to x minus 1 x plus 1 এটো আপোনালোকক মই হোমৱৰ্ক হিচাপে থলো হোমৱৰ্ক হিচাপে কৰিব দিছো আপোনালোকে এটো নিজে প্ৰেক্টিস কৰিব আৰু যদি নোৱাৰে মই নেক্সট ক্লাছত এটো কৰাই দিম এতিয়া আমি আহিছো 3 নম্বৰ কুৱেশ্যন খেলিলে যে 3 নম্বৰ কুৱেশ্যনত কি দিয়া আছে কাষত উল্লেখিত মানবোৰ বহুপদটো শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা এতিয়া কি কৈছে ইয়াত এটা ৰাশি দিয়া আছে বহুপদ ৰাশি দিয়া আছে আৰু সেই বহুপদ ৰাশিৰ যেটো চলক আছে সেই চলকটো এটা ভ্যালু দিয়া আছে প্ৰত্যেকটো কুৱেশ্যনতে চলকটো এটা ভ্যালু দিয়া আছে এতিয়া আমি কি কৰিব লাগিব চলকটোৰ যেটো ভ্যালু আছে সেই ভ্যালুটো আমি সেই ৰাশিটোত সেই চলকটোৰ ঠাইত সেই ভ্যালুটো পাতিম আৰু পতাৰ পিছত আমি সেই ৰাশিটো এলিমিনেট কৰিম আৰু এলিমিনেট কৰিলে যদি 0 ওলাই তেতিয়া এটো কি হ'ব বহুপদটোৰ এটা শূন্য মানে যেটো চলক থাকে সেই চলকটো আমাৰ বহুপদটোৰ শূন্য বুলি আমি সত্যাপন কৰিব পাৰিম তেতিয়া 1 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে ইয়াতে px সমান 3x plus 1 x ৰ ভ্যালু কি দিয়া আছে ইয়াতে আমাৰ -1/3 ইয়াত আমাৰ এটা x ৰ ভ্যালু দিছে এতিয়া আমি হেতু ইয়াৰ x যেটো আছে আমাৰ এই x ৰ ঠাইত আমি সেই ভ্যালুটো পুট কৰিম মানে আমি কি লিখিম ইয়াতে p -1/3 সমান 3 into -1/3 plus 1 এতিয়া আমি এটো ক্যালকুলেট কৰিম ইয়াত কি কৰিলে আমাৰ ইয়াত আমাৰ কৰিলে কি হ'ব 3 3 ক্যান্সেল যাব হয় থাকিল কি -1 হলে +1 is equal to 0 এতিয়া আমি কি পালোগে যে এই যেটো আমাৰ ৰাশিফল আছে সেই ৰাশিফলটো ভ্যালুটো আমি কি পালোগে 0 পালোগে এতিয়া যেহেতু আমাৰ 0 ওলালে 0 ওলোৱাৰ কাৰণে আমি কি লিখিব লাগিব ইয়াতে যে -1/3 বহুপদটোৰ এটা শূন্য হয় বুলি লিখি দিব পাৰো এটা আমাৰ কুৱেশ্যনৰ সমাধান মানে এটো আমাৰ লাষ্ট লাইন এই লাষ্ট লাইনটো আপোনালোকে লিখি দিব এতিয়া আহিছো নেক্সট 2 নম্বৰটোলে 2 নম্বৰটো দিছে px সমান 5x minus pi x is equal to 4 divided by 5 এতিয়া আমাৰ ইয়াত কি দিছে যে কি x ৰ এটা ভ্যালু দিয়া আছে হয় এতিয়া আমি x ৰ ভ্যালুটো ইয়াত পুট কৰিম p 4/5 15 into 4/5 minus pi এতিয়া আমি এটো কি কৰিম ক্যালকুলেট কৰিম এতিয়া 5 5 ক্যান্সেল যাম আমি থাকিলে কি 4 minus pi এতিয়া যেহেতু এটা 4 minus pi আছে এতিয়া আমি এটো আৰু সৰু কৰিব নোৱাৰো আপোনালোকে pi যেটো ভ্যালু আছে এই pi ভ্যালুটো আমাৰ কি হয় 22/7 হয় নহলে 3.14 হয় আমি এটো ইয়াত পুট নকৰো কিয় পুট নকৰো কাৰণ এটো আমাৰ কোনো এৰিয়া উলিয়াবলৈ দিয়া নাই ইয়াত হয় আমি পাইটো কেতিয়া ইউজ কৰো যেতিয়া এৰিয়া লওঁ যেতিয়া ভলিউম যেতিয়া আমি পাইৰ ভ্যালুটো আমি সাধাৰণতে পুট কৰি পেলাই
কেলকুলেশ্যন কৰোঁ, কিন্তু ইয়াত আমি এইটো নকৰোঁ, এইটো আমি পাই হিচাপে থওঁ, হয়। আৰু এনেও 4 - 22/7 কৰিলে কেতিয়াও 0 নোলায়, গতিকে আমাৰ এইটো কেতিয়াও হ'ব নোৱাৰে, গতিকে আমি এইটো বুলিয়ে থ'ব লাগিব। গতিকে আমি কি লিখিম যে কি 4/5 এটাকে 4/5 বহুপদটোৰ, মানে বহুপদটো কোনটো, এইটো আমাৰ বহুপদ, হয়। এই বহুপদটোৰ এটা শূন্য নহয়, এই বুলি আমি লিখিব লাগিব। আমাৰ 2 নম্বৰ কুৱেশ্যনৰ সমাধান। নেক্সট আহিছোঁ আমি 3 নম্বৰটোলৈ। ইয়াত দিছে px সমান x² - 1। ইয়াত xৰ ভেলু দুটা দিয়া আছে, এটা দিয়া আছে 1, এটা দিয়া আছে -1। এতিয়া আমি xৰ ভেলু দুবাৰ পুট কৰি পেলাই দুবাৰ কৰিব লাগিব অংকটোত। এতিয়া ফাৰ্ষ্ট আমি 1 দি পেলাই কৰোঁ, 1 1² - 1। 1 স্কোৱাৰেই কৰক, লাগিলে 1 কিউবেই কৰক, হয়। লাগিলে 1 টু দি পাৱাৰ 4 কৰক, 4 টাইমে লাগিলে মাল্টিপ্লাই কৰক, সদায় আমাৰ ভেলুটো কি আহিব, 1 আহিব। আৰু 1 - 1 কৰিলে কি আহে, আমাৰ 0। গতিকে এইটো আমাৰ শূন্য ওলালগৈ। গতিকে আমাৰ কি হ'ব, এইটো এটাকে তলত লিখিব লাগে, মই এইফালে চাইডতে লিখি দিছোঁ যে 1 বহুপদটোৰ এটা শূন্য। নেক্সট আমি -1টো কৰিম, p ব্ৰেকেট -1 আহিব xৰ জেগাত, -1² - 1 স্কোৱাৰ কৰিলে কি আহে, আমাৰ 1 আহিব, হয়। কাৰণ -1 ইনটু -1, দুডাল -1 আছে, দুটা -1 আছে, গতিকে মাইনাছ কেঞ্চেল যাব, থাকিলগৈ আমাৰ +1, আৰু 1 × 1 = 1 হয়, 1 আহিব। যিহেতু আমাৰ 1 হ'ল, তাহলে -1 আছে, হয়, আৰু 0 ওলালগৈ আমাৰ। এতিয়া এইটো আমাৰ 0 ওলালগৈ, গতিকে কি হ'ব, একে -1 বহুপদটোৰ এটা শূন্য, এইবুলি আপোনালোকে লিখি দিব। মানে 1টো বহুপদটোৰ এটা শূন্য, আৰু -1টো বহুপদটোৰ এটা শূন্য, হয়। 3 নম্বৰটো হৈছে আমাৰ। আমি আহিছোঁ 4 নম্বৰটোলৈ। ইয়াত দিছে কি px সমান x² নহয়, px সমান x + 1 ব্ৰেকেট ক্লোজ ইনটু x - 2। ইয়াতো xৰ ভেলু দুটা দিয়া আছে, x = ফাৰ্ষ্ট -1 দিয়া আছে, নেক্সট 2 দিয়া আছে। এতিয়া আমি -1 দি কৰিম ফাৰ্ষ্ট টাইম, -1 = xৰ জেগাত আমি -1 পাতিম, -1 + 1 হ'ল। এইফালেও আমি xৰ জেগাত -1 পাতিম, -1 - 2। আপোনালোকে ব্ৰেকেটো দিব পাৰে, নিদিলেও কোনো কথা নাই। এতিয়া আমাৰ এইটো কেলকুলেশ্যন কৰিব লাগিব, কৰিলে আমি কি পাম, -1 + 1 = 0 হ'ল, ইনটু -1 - 2 = -3, হয়। এক এটা ধাৰ আছে, আকৌ 2 এটা ধাৰ হ'ল, গতিকে কিমান থাকিলে, 3 ধাৰ হ'ল, মানে 3টা ধাৰ থাকিলগৈ আমাৰ, গতিকে আমাৰ -3 আহিব, হয়। এতিয়া 3 লগত 0 পূৰণ কৰিলে কি আহিব, আমাৰ 0 আহিব, লাগিলে -3 হওক, লাগিলে যিমানে যি নহওক, 0ৰ লগত যেতিয়া যিকোনো ডিজিট মাল্টিপ্লাই কৰা হয়, সদায় সেই ডিজিট কি হয়গৈ, 0 আহে ভেলু, গতিকে এইটো আমাৰ 0 আহিলে। নেক্সটটো আমি কৰিম, p ভেলু কি ধৰিম, এবাৰ আমি 2 ধৰিম, মানে xৰ ভেলুটো ধৰিম, p ভেলুটো নধৰোঁ। এতিয়া xৰ ভেলু যদি আমি 2 ধৰোঁ, তেতিয়া কি আহিব, আমাৰ xৰ জেগাত আমি 2 পাতিম, 2 + 1 হ'লেও 2 - 2 হ'ল। 2 + 1 কৰিলে কি হ'ব, আমাৰ ইয়াতে 3, 2 - 2 = 0, এইবাৰো 0 আহিলে, গতিকে ভেলুটো আমাৰ কিমান থাকিলগৈ, 0, হয়। এতিয়া আমি দুইটা ক্ষেত্ৰতে 0 পালোঁ, হয়। গতিকে আমি কি লিখিব পাৰোঁ, এইফালে লিখি দিব আপোনালোকে এটাকে, -1 আৰু 2 দুয়োটাই উক্ত বহুপদৰ বা বহুপদটোৰ এটা শূন্য হ'ল, মানে কি -1 আৰু 2
দুটা দিয়া আছিলে x ৰ ভ্যালু গতিকে সেই দুটা আমি পুট কৰিলো ৰাশিফলটোত আমি পুট কৰোঁতে আল্টিমেট ৰিজাল্টটো 0 পালো গতিকে 0 ওলোৱাৰ কাৰণে আমাৰ কি হ'লগে দুইটাই বহুপদটোৰ এটা শূন্য হয় বুলি লিখিব পাৰে আপোনালোকে নিলিখিলেও কোনো কথা নাই তোমাৰ 4 নম্বৰ কুৱেশ্যনৰ সলিউশন বুজি পাইছে আপোনালোকে এনেকৈ আমি বাকি কিটাও কৰিম আৰু আমাৰ এটা 4টা আছে কৰিবলৈ এতিয়া আমি আহিম 5 নম্বৰটোলৈ 5 নম্বৰ কুৱেশ্যনৰ 5 নম্বৰটো আমাৰ কি দিয়া আছে px = x স্কয়াৰ ইয়াত অকল এটাই দিয়া আছে x স্কয়াৰ দিয়া আছে x ৰ ভ্যালু কি দিয়া আছে ইয়াতে আমাৰ 0 দিয়া আছে হয় তো তেনে সহজ আমি x টো 0 বহাই পেলাই পাতিম 0 স্কয়াৰ = 0 গতিকে এটা আপোনালোকে লিখি দিব কি যে শূন্যটো উক্ত বহুপদটোৰ এটা এটা বহুপদটোৰ এটা শূন্য হয় এই বুলি আপোনালোকে লিখি দিব 5 নম্বৰটো হৈ গৈছে আমাৰ 6 নম্বৰটোলৈ আহিলো এত কি দিছে px = lx + m ইয়াত x ৰ ভ্যালু কি দিয়া আছে ইয়াতে m/l -m/l এটা আমাৰ দিয়া আছে এতিয়া আমি কি কৰিম ইয়াতে x ৰ জায়গাত আমি কি পাতিম -m/l p -m/l এটো আমি ইয়াতে x ৰ জায়গাত আমি পাতিব লাগিব ঠিক আছে l ব্ৰেকেট দিব আপোনালোকে m/l + m হল এতিয়া আমি এটো কৰিব লাগিব ইয়াত l কেনসেল যাব এটো যেটো মাল্টিপ্লাই হৈ আছে গতিকে আমি l কেনসেল কৰিব পাৰিম হয় এটো মাল্টিপ্লাই হৈ আছে নাই এই যেটো আমাৰ এই যেটো ভ্যালু এটো ভ্যালু আমাৰ এটো ভ্যালু লগত মাল্টিপ্লাই হৈ আছে হয়নে এটো ডিনোমিনেটৰত আছে এটো আমাৰ নিউমাৰেটৰত আছে গতিকে দুইটা আমাৰ কেনসেল যাব কেনসেল কৰি পেলাই আমাৰ থাকিলে কি -m আমাৰ +m আছে আগৰ পৰাই তো ভ্যালুটো আমাৰ 0 আহিলে -m + m = 0 তো 0 অহাৰ কাৰণে আমাৰ এটো কি হ'ব যে -m/l বহুপদটোৰ শূন্য হয় বুলি আপোনালোকে লিখিব মানে কি -m/l বহুপদটোৰ এটা শূন্য হয় হল তো 6টো হৈ গ'ল আমাৰ 7 নম্বৰ কুৱেশ্যন px = 3x² - 1 x ৰ ভ্যালু কি দিয়া আছে ইয়াতে -1/√3 আৰু এটা দিয়া আছে 2/√3 মানে ৰুটত দিয়া আছে ডিনোমিনেটৰটো এতিয়া আমি x ৰ ভ্যালুটো যেহেতু দুটা দিয়া আছে ফাৰ্স্ট আমি x ৰ ভ্যালু কি পাতিম ইয়াতে p -1/√3 এটো পাতি পেলাই কৰিম 3 x ৰ জায়গাত আমি পাতিম কি -1/√3 x স্কয়াৰ থকাৰ কাৰণে স্কয়াৰ হ'ব -1 3 তাহলে কি হ'ব আমাৰ 1 স্কয়াৰ কৰিলে 1 আহিব -1 স্কয়াৰ কৰিলে উঠি যাব আৰু √3 স্কয়াৰ কৰিলে কি হয় আমি জানো 3 হয় কাৰণ √3 * √3 = 3 হয় এতিয়া আমি পাৱাৰ থকা যিকোনো কি আমাৰ ৰুট থকা যিকোনো ভ্যালু আমি স্কয়াৰ কৰো তেতিয়া তাৰ ৰুটটো আৰু পাৱাৰটো আঁতৰি যায় আৰু থাকিলগে কি আমাৰ যেটো আমাৰ ভ্যালু সেই ভ্যালুটো আমাৰ থাকি যায় 3 থাকিলে -1 এৰ 3 আমি কেনসেল কৰি দিব পাৰো আৰু আমাৰ নেক্সট থাকিব 1 - 1 হল আমি পালোগে কি সমান 0 গতিকে এটো আমাৰ 0 ওলালগে নেক্সট আমি কি বহাম ইয়াতে p = 3 পাতিম x ৰ জায়গাত আমি পাতিম কি 2/√3 হোল স্কয়াৰ মাইনাস কি আছিল আমাৰ 1 হল এতিয়া তো আমাৰ 3 আহিব কিন্তু 2 স্কয়াৰ কৰিলে পাও আমি 4 √3 স্কয়াৰ মানে 3 minus 1 3 কেনসেল থাকিলগে আমাৰ কি এফালে কৰিছো মই 4 minus 1 equal to 3 হল 3 আহিলগে আমাৰ গবলে লাষ্ট ইয়াৰ আগতে আমাৰ 0 আহিলে হয় কিফালে আমাৰ 3 আহিলে গতিকে আমাৰ প্ৰথমটো শূন্য হয় বহুপদটোৰ এটা শূন্য হয় কিন্তু আমাৰ নেক্সটটো বহুপদটোৰ এটা শূন্য নহয় মানে কি লিখিম কি আমি ইয়াত বুলি লিখিব ইয়াত
মাইনাছ 1/√3 বহুপদটোৰ এটা শূন্য কিন্তু 2/√3 এটা শূন্য নহয়। কাৰ শূন্য নহয় আমাৰ ইয়াত 2/√3 টো কাৰ শূন্য নহয় এই যিটো বহুপদ আছে এই বহুপদটোৰ শূন্য হ'ব নোৱাৰে কিন্তু 2/√3 টো আমাৰ বহুপদটোৰ শূন্য নহয় আৰু -1/√3 টো বহুপদটোৰ এটা শূন্য হয় সেইবুলি আমি লিখিব লাগিব। তো 7 নম্বৰটো হৈছে আমাৰ। এতিয়া আমি নেক্সট 8 নম্বৰটোলৈ আহিম। এই গোটেইকেইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাবা, ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়, গতিকে এই কুৱেশ্যনখিনি আমি ভালদৰে অধ্যয়ন কৰিব লাগিব। এতিয়া আমি নেক্সট 8 নম্বৰ কুৱেশ্যনলৈ আহিলোঁ, আমাৰ অন্তিমটো কুৱেশ্যন। ইয়াতে px কি দিয়া আছে 2x + 1 হয়, আৰু য'ত নেকি xৰ ভেলু আমাৰ কি দিয়া আছে ইয়াতে হাফ হয়। এতিয়া xৰ ভেলু হাফ দিয়া আছে, হাফ আমি পাতিম ক'ত xৰ জেগাত আমি হাফ পাতিম +1 হ'ল। 2 কেঞ্চেল কৰি দিব পাৰোঁ ডাইৰেক্টলি হয়। তোমালোকে আৰু এটা লাইন বহাইও পাতিব পাৰা, কিন্তু মই ডাইৰেক্টলি কৰিছোঁ যিহেতু আমাৰ ইনটু হৈ আছে হয়, সেইকেইটা ইনটু হৈ থকাৰ কাৰণে 2টো আমি কেঞ্চেল কৰি দিলোঁ। 2টো আমি কেঞ্চেল কৰিলোঁ, থাকিলে আমাৰ 1 + 1। ৰিজাল্টটো কি আহিল আমাৰ 2। গতিকে এইটো 2 অহাৰ কাৰণে বহুপদটোৰ এটা শূন্য হ'ব নোৱাৰে। therefore হাফ উক্ত বহুপদৰ বা বহুপদটোৰ এটা শূন্য নহয়। হৈছে? তো আমি 3 নম্বৰ কুৱেশ্যনখিনি সমাপ্ত কৰিলোঁ। এতিয়া আমি আহিম নেক্সট 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনত কি দিয়া আছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। এতিয়া আমি আকৌ ইয়াতে কি কৰিব লাগিব, বহুপদ দিয়া আছে আমাৰ, সেই বহুপদটোৰ শূন্য কি হ'ব সেইটো আমি উলিয়াব লাগিব। আমি এইটো কেনেকৈ কৰিম, এইটো 4 নম্বৰ সলিউশ্যন যিহেতু 1 নম্বৰটো আমি পাতি লৈছোঁ ইয়াতে px = x + 5। ইয়াত কি কৈছে যে বহুপদৰ শূন্য নিৰ্ণয় কৰা হয়। এতিয়া আমি ইয়াতে কি লিখিব পাৰোঁ, যিহেতু এইটো আমাৰ বহুপদ এইটো হয়, এই বহুপদটোৰ শূন্য নিৰ্ণয় কৰিব দিছে আমাৰ হয়। শূন্য নিৰ্ণয় কৰিব যিহেতু দিছে, গতিকে আমি ফাৰ্ষ্ট কি লিখিব পাৰোঁ, ধৰোঁ px = 0 হয়, px = 0 সেইবুলি আমি লিখি ল'ব লাগিব। এতিয়া pxৰ জেগাত আমি কি পাতিম, ইফালে x + 5 = 0। আল্টিমেটলি x = 5টো সিফালে গ'লে কি হ'ব আমাৰ -5। আৰু আপোনালোকে ইমপ্লাই চিন দিব, এতিয়া আমাৰ ইমপ্লাই চিন আহিব, এতিয়া -5 ওলালে আমাৰ xৰ ভেলু হয়। এতিয়া আমি এইটো কি বুলি লিখিব লাগিব যে কি -5 বহুপদটোৰ এটা শূন্য হয়, মানে -5টোৱে আমাৰ বহুপদটোৰ এটা শূন্য সেইবুলি আমি লিখিব লাগিব হ'ল। সেইখিনি আমাৰ সহজেই। 2 নম্বৰ কুৱেশ্যনটো মই এইফালে কৰি দিছোঁ px = x - 5 হয়, এইটো আমাৰ দিয়া আছে। আমি কি লিখিম, ধৰোঁ px = 0 হয়, আমি এইটো লিখিব লাগিব কিন্তু দেই, কাৰণ তোমাক শূন্য নিৰ্ণয় কৰিব দিছে। তো শূন্য নিৰ্ণয় কৰিব দিয়াৰ কাৰণে আমি px = 0টো আমি ফাৰ্ষ্ট ধৰি ল'ব লাগিব। নেক্সট x - 5 = 0 ইমপ্লাই চিন দিব আপোনালোকে। x = আমি -1 সিফালে লৈ যাম, তো RHS ফালে লৈ গ'লে আমাৰ কি হ'ব +5 হয়। এইটো আমাৰ ইফালে লেফ্ট হেণ্ড ছাইডত আছিলে, আমি ৰাইট হেণ্ড ছাইডলৈ লৈ গ'লোঁ, আৰু ৰাইট হেণ্ড ছাইডলৈ লৈ যোৱাৰ লগে লগে আমাৰ চিম্বলৰ চেঞ্জ হ'ল। চিম্বলটো ইফালে মাইনাছ আছিলে, সিফালে গ'লে আমাৰ কি হ'ব প্লাছ, x = আমাৰ 5 আহিলে। আমি কি লিখিম ইয়াতে যে 5a
বহুপদটোৰ এটা শূন্য আমাৰ 2 নম্বৰ কুৱেশ্যনটো হ'ল এতিয়া আমি আহিছো 3 নম্বৰ কুৱেশ্যনলৈ 3 নম্বৰটো হৈছে px সমান 2x plus 5 এতিয়া আমাৰ ইয়াত কি দেখিছো px ৰ ভ্যালু 2x plus 5 দিয়া আছে হয় ফাৰ্স্ট আমি কি লিখিম ধৰো px is equal to 0 হয় নেক্সট আমাৰ px ৰ জায়গাত 2x পাতিম 2x plus 5 is equal to 0 হ'ব আমাৰ কি ইমপ্লাইজ 2x is equal to ইফালে 5 টো গুচি যাব গলে আমাৰ কি হ'ব -5 নেক্সট x is equal to আমাৰ 2 টো ইফালে গলে কি হ'ব আমাৰ ডিভিজন হ'ব যেটো ইফালে মাল্টিপ্লাই হৈ আছে আমাৰ তলত বহিব মানে -5 divided by 2 আমি লিখিম কি -5/2 বহুপদটোৰ টা শূন্য বুলি আমি লিখিব লাগিব 4 নম্বৰটো কৰিছো ইফালে 3x equal to 3x minus 2 3x সমান 0 ধৰো বুলি লিখি লব আপোনালোকে px সমান 0 তা px ৰ জায়গাত আমি কি পাতিম 3x minus 2 is equal 0 এতিয়া আমি কি পাতিম ইফালে 3x is equal 2 2 টো ইফালে ললে আমাৰ কি হয়গে +2 নেক্সট আহিব আমাৰ x is equal to 2 divided by 3 x ৰ ভ্যালু আমাৰ কি ওলালগে এটা 2/3 হয় 2/3 ওলোৱাৰ কাৰণে আমি নেক্সট লাইন কি লিখিম এটা therefore 2/3 উক্ত বহুপদটোৰ শূন্য হয় 2/3 টো আমাৰ কি হ'লগে উক্ত বহুপদটোৰ এটা শূন্য হ'লগে চাৰিটা কোৱেশ্চন আমাৰ হৈ গ'ল আমি আহিম এবাৰ 5 নম্বৰ কোৱেশ্চনলৈ 5 নম্বৰ কোৱেশ্চনত দিছে কি px is equal to 3x ইয়াত অকল 3x এ দিছে আমাৰ ৰাশিটো হয় বহুপদ ৰাশিটো আমাৰ 3x দিছে এটা আমাৰ মনোমিয়েল এতিয়া সিমিলাৰলি আমি কি লিখিম ধৰো px সমান 0 তো px ৰ জায়গাত কি লিখিম px সমান 0 হয় x সমান মাইনাস নহয় x সমান 0 divided by 3 right x ৰ ভ্যালু আমাৰ কিমান হ'লগে 0 divided by 3 ultimately x is equal to 0 right তো আমি কি পালো যে কি 0 এ উক্ত বহুপদটোৰ এটা শূন্য হয় তো আপোনালোকে লিখি দিব তেনেকি তো এইটোলে আহিছো আমি px সমান ax হয় ইফালে আমাৰ কি দিছে a not is equal to 0 মানে a টো 0 নহয় কমা দিব আপোনালোকে ধৰো px is equal to 0 next px ৰ জায়গাত আমি কি পাতিম ax is equal to 0 হয় x is equal to 0 divided by a হয় এইটো কিফালে গ'ল আমাৰ কি হ'ব ডিভাইড হ'ব x is equal to 0 হয় এইটো তেনেকৈ লিখিব কি শূন্যটো উক্ত বহুপদটোৰ এটা শূন্য মানে আমি লিখি দিব পাৰো শূন্য উক্ত শূন্যটো বা শূন্য দি পেলাই কমা এডাল দি দিব পাৰে শূন্যটো উক্ত বহুপদৰ এটা শূন্য হল 5 নম্বৰ কুৱেশ্যন হল 6 নম্বৰ কুৱেশ্যন হল এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোৰ অন্তিমটো কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন px is equal to cx plus d এটো c হয় cx plus d হয় তেলত কি দিয়া আছে c not is equal to 0 মানে c টো 0 নহয় হয় এটো দিয়া আছে আৰু কি কৈছে c
ডি দুইটাই চি এন ডি বাস্তৱ সংখ্যা বুলি কৈছে বাস্তৱ সংখ্যা হয় চি আৰু ডিটো কি বুলি কৈছে ইয়াতে বাস্তৱ সংখ্যা বুলি কৈছে এতিয়া আমি কি কৰিব লাগিব ইয়াতে এইটো সেমেই হয় px is equal to 0 ধৰো px is equal to 0 px ৰ জেগাত আমি কি পাতিম এতিয়া cx plus d is equal to 0 cx সমান minus d d টো সিফালে গুচি গ'লে আমাৰ মাইনাছ আহিব x সমান minus d divided by c d টো সিফালে গ'লে আমাৰ ডিভিজন হ'ব তো আমাৰ কি হ'ব ইয়াতে এটাকে minus d by c তো বহুপদটোৰ শূন্য হ'ল তো 7 নম্বৰ কুৱেশ্যনটো আমাৰ হ'লগে আমি গতিকে 4 নম্বৰ কুৱেশ্যনখিনি গোটেইখিনি কৰিলোঁ ইয়াতে আমি কি দেখা পালো যে প্ৰত্যেকটো ৰাশিতে আমাৰ শূন্যটো কি হয়গে এটা ভ্যালু লাগে হয়তো 0 ল'ব পাৰে নহয় বেলেগ ভ্যালু ল'ব পাৰে কিন্তু আমাৰ হেতু আলটিমেটটো শূন্য বুলি আমি এটা মেনশন কৰিব লাগিব নেকি যেটো ভ্যালু লাগে x ৰ যেটো ভ্যালু লাগে হেতু আমি উক্ত বহুপদৰ এটা শূন্য বুলি এটা লিখি দিব লাগিব গতিকে আমি 2 নম্বৰ অনুশীলনী মানে 2.2 অনুশীলনী গোটেইকেইটা কুৱেশ্যন আমি আজি সমাপ্ত কৰিলো ইয়াৰ নেক্সট ভিডিঅ'ত আমি 2.3 অনুশীলনী ষ্টাৰ্ট কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাব কিবা কোৱেৰি থাকিলে কিবা ডাউট থাকিলে আমাৰ কমেন্ট বক্সত কমেন্ট কৰিব তোমালোকে নিজৰ বন্ধু বান্ধৱ সকলোলৈ আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোক যদি নতুন আৰু তোমালোকে কিন্তু প্ৰেক্টিছ কৰিবই লাগিব প্ৰেক্টিছ নকৰিলে নহ'ব হয় গতিকে অহা এটা ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ